So hello everyone, welcome back again. লৈ আছো তোমালোকৰ কাৰণে ইংলিছৰ 2 মাৰ্কছৰ ইম্পৰ্টেণ্ট Q&A. So তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা এণ্ড কুৱেশ্যনবোৰ লাষ্টলৈকে ভালকৈ চাবা। অলৰেডি আগৰ ভিডিঅ'ত আমি কেইটামান ইম্পৰ্টেণ্ট Q&A কভাৰ কৰিছোঁ। So যদি তোমালোকে চোৱা নাই চেনেলত যাই চাই ল'বা। এতিয়া কুৱেশ্যনটো চোৱা। Why did Sophie share her feelings with her brother Geoff and not with her father? So ইয়াত কি কৈছে Sophie নিজৰ ফিলিং ড্ৰিমছ সেইবোৰ তাৰ ব্ৰাদাৰ জিঅফৰ লগত শ্বেয়াৰ কৰে তাৰ দেউতাৰ লগত শ্বেয়াৰ নকৰে ওকে এতিয়া এনচাৰটো চোৱা Sophie found her father rogue unsupportive and unapproachable so ইয়াত কি কৈছে Sophieৰ দেউতাই তাক ছাপোৰ্ট নকৰে আনএপ্ৰ'চেবল হয় চ' তাৰ যিখিনি কোৱা কথা ড্ৰিমছবোৰ সেইবোৰ বিলিভ নকৰে আৰু তাক জোকায় ওকে ইট কণ্ট্ৰেষ্ট হি ট্ৰাষ্ট জিঅফ এণ্ড থট he was more understanding so তাই নিজৰ ব্ৰাদাৰ জিঅফক ট্ৰাষ্ট কৰে আৰু তাই বিলিভ কৰে যে সি তাৰ সপোন আৰু তাৰ ড্ৰিমছবোৰ বুজি পাব okay she hoped Geoff would listen to her dreams without scolding or mocking her so তাই hope কৰিছে যে জিঅফে তাৰ সপোন ড্ৰিমছবোৰ শুনিব আৰু তাইক নুজুকাব okay and next question number 14 why according to the writer the advice she gave to Saheb seems hollow so এত কি কৈছে যিখিনি ৰাইটাৰে অথৰে সাহেবক যিখিনি এডভাইস কৰিছে সেইবোৰ মানে টাইপ ধেমালি কোৱাৰ নিচিনা লাগিছে ওকে এনসাৰটো চোৱা the writer advised Saheb to find a better job than working at a tea stall so অথৰে ৰাইটাৰে কি কৈছে কি এডভাইস কৰিছে তাইক সাহেবক এটা বেটাৰ জব ফাইন কৰিবলৈ দিছে টি ষ্টলত কাম কৰাৰ বাদে okay but she felt her advice was hollow because it could not truly change Saheb's poverty or bring real opportunities so Sahebe সেইবোৰ ধেমালি কৰাৰ নিচিনা পাইছে and তাই ভাবিছিলে যে সি তাৰ যিখিনি এডভাইস অথৰৰ সেইবোৰ তাৰ পভাৰ্টিক চেঞ্জেছ নানিব আৰু যিখিনি ভাল অপৰচুনিটি নানিব বুলি তাই ভাবিছে so অথৰে যিখিনি এডভাইস কৰিছে তাক সেইবোৰ তাইক ধেমালি নিচিনা লাগিছে okay and next question number 15 what explanation does the author offer for the children not wearing footwear the author says the children often say the not wearing shoe is a tradition so ইয়াত কি কৈছে যেটো অথৰে খুদাত অথৰে যিখিনি ৰেক পিকাৰ তেওঁলোকক কিয় স্যান্ডেল বা জোতা পিন্ধা নাই হেতু খুদাত এই চিলড্ৰেনছ কিটা তাক ৰিপ্লাই দিছে যে হেতু তেওঁলোকৰ ট্ৰেডিশন হয় বাট ট্ৰুলি তেওঁলোকে সেইবোৰ এফৰ্ড কৰিবলৈ নোৱাৰে ওকে it's due to their poverty but in reality it's due to their poverty they cannot afford proper footwear and live in miserable condition তেওঁলোকৰ poverty situationৰ কাৰণে তেওঁলোকে proper footwear sandal বা জোতা সেইবোৰ afford কৰিবলৈ নোৱাৰে কিনিবলৈ নোৱাৰে and এটা miserable conditions means বেয়া conditionত তেওঁলোকে থাকে okay and next what does Roundtree talked often in Memories of a Chota Saheb that's what Roundtree often talks about the beauty of nature in Assam so ইয়াত কি হৈছে Chota Sahebor Memories of a Chota Sahebor Roundtree কিবোৰ describe কৰিছে নিজৰ memories কিটাৰ okay Roundtree often talks about the beauty of nature in Assam John Roundtree about অসমৰ নেচাৰৰ বিষয়ে কথা পাতিছে okay he fondly remembers the lush greenery hills rain and wildlife so তাই remember কৰিছে যিখিনি অসমৰ greenery hills rain and wildlife which left a deep and lasting impression on him during his time there so at কি হৈছে তাৰ যিখিনি অসমত টাইম স্পেন্ড কৰা সেইবোৰ তাইক মেমৰাইজ কৰিছে means মনত পৰিছে okay so idea next question to soa who was a solution to the problems of indigo sharecroppers of Champaran found to yat ki koise jitu indigo sharecroppers of Champaran tar jikini situation problems tar solution kune anibo pare hitu khudise ba kune anibo paribo hitu
কৈছে okay Gandhi gathered evidence of the exploitation of sharecroppers and convenience the British authorities through non-violence protest so Gandhi কি কৰিছে এভিডেন্স কালেক্ট কৰিছে আৰু যিখিনি ব্ৰিটিছ অথৰিটিজ তাৰ এগেইনষ্ট নন ভাইলেন্স প্ৰটেষ্ট কৰিছে লাইক ইহঁতে যিটো হেতু শ্বেয়াৰক্ৰপাৰ্ছক এক্সপ্লইট কৰি ৰাখিছিলে অ'কে ইভেঞ্চুৱেলি লেণ্ডলৰ্ডছ হেড টু ৰিফাণ্ড মানি এণ্ড গিভ ফাৰ্মাৰ্ছ মোৰ কণ্ট্ৰল অভাৰ লেণ্ড এণ্ড ফাৰ্মিং চ' ব্ৰিটিছ অথৰিটিকেইটা কি কৰিব লাগে তেওঁলোকে যিখিনি মানি সেইবোৰ শ্বেয়াৰক্ৰপাৰ্ছক ৰিফাণ্ড কৰিব লাগে আৰু তেওঁলোকক পূৰা অভাৰ কণ্ট্ৰল দিব লাগে নিজৰ লেণ্ড আৰু ফাৰ্মিং কৰাত অ'কে And next, question number 18. Why did M. Hamel write Live La France before dismissing the class? So, here কি হৈছে M. Hamel যেটো class to dismiss কৰাৰ আগত Live La France blackboardত কিয় লিখিছিলে? Answer is চোৱা M. Hamel was emotional and patriotic as it was his last French class under German rule. So, M. Hamel emotional হৈ গৈছিলে, patriotic and কাৰণ সেইটো তাৰ লাইফৰ ফ্ৰান্সৰ লাষ্ট ক্লাছৰ লাষ্ট লেশ্যন আছিলে এণ্ড তাৰপিছত জাৰ্মানৰ ৰোল হ'ব গৈ আছে অ'কে চ' হি ৰোট লিভ লা ফ্ৰান্স টু শ্ব' লাভ এণ্ড প্ৰিড ফৰ হিজ কাউণ্ট্ৰি এণ্ড ইটছ লেংগুৱেজ চ' তাই লিভ লা ফ্ৰান্স সেইকাৰণে লিখিছে নিজৰ ফ্ৰান্স লেংগুৱেজক লাভ প্ৰিড ৰেচপেক্ট নিজৰ কাউণ্ট্ৰি নিজৰ লেংগুৱেজক লাভ ৰেচপেক্ট সেইবোৰ দেখাবৰ কাৰণে তাই ব্লেকবৰ্ডত লিভ লা ফ্ৰান্স লিখিছে অ'কে এণ্ড কেতিয়াবা ওৱান মাৰ্কছৰ কুৱেশ্যনত হোৱাট ইজ দ্য মিনিং অফ লিভ লা ফ্ৰান্স কেনেকৈ আহিব পাৰে চ' মিনিংটো লিখি লিবা সেইটো হ'ল লং লিভ ফ্ৰান্স ছেমেই হয় এজ ইট ইজ এণ্ড নেক্সট 19 নম্বৰ কুৱেশ্যন চোৱা What changes came over France after he heard M. Hamel's announcement? So, M. Hamel announce কৰাৰ পিছত ফ্ৰান্সৰ থিংকিঙত কি চেঞ্জেছ আহিছে সেইবোৰ সুধিছে অ'কে France became emotional and regretted not learning French seriously. ফ্ৰান্সে এনাউন্সমেণ্টৰ পিছত ইম'চনেল আৰু ৰিগ্ৰেট হৈ গৈছিলে কাৰণ তাই ফ্ৰেঞ্চ লেংগুৱেজটো ছিৰিয়াছ হৈ জল্দিকৈ শিকি লোৱা নাছিলে He felt sorry for his ignorance and suddenly developed a deep love for his language and respect for his teacher M. Hamel. So, তাই চৰি ফিল কৰিছে নিজৰ ফ্ৰেঞ্চ লেংগুৱেজত নিশিকাৰ কাৰণে ইগন'ৰ কৰাৰ কাৰণে এণ্ড ছাডেনলি তাৰ মনত ডিপ লাভ আহিছে নিজৰ লেংগুৱেজৰ কাৰণে আৰু ৰেচপেক্ট আহি গ'ল নিজৰ টিচাৰ এম হেমেলৰ কাৰণে অ'কে চ' এভৰিৱানছ আজিৰ কাৰণে সিমানে এণ্ড নেক্সট কুৱেশ্যনবোৰ আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এণ্ড লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিবা চ' কিপ ৱাচিং এভৰিৱানছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'